সন্মুখত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচন আহিলে ভোটাৰ ৰাইজৰ মাজত উপস্থিত হয় বহু নেতা জনপ্ৰতিনিধি আৰু বহু আশা লৈ বহু উন্নয়নৰ যি ছবি লৈ আহে ভোটাৰ ৰাইজৰ মাজত আৰু সেই বাস্তৱত পৰিণত হয় নে নহয় আমি আহি উপস্থিত হৈছোঁ তীৰ্থনগৰী হাজোৰ বামুণীত আৰু আমাৰ এনিভাৰতৰ এই বিশেষ অনুষ্ঠান স্বাগতম জনাইছোঁ সমূহ দৰ্শকক আৰু কথা পাতিবলৈ যত্ন কৰিম কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থ মৃণালে আমি দেখুৱাইছোঁ যি বান্ধৱপাৰা চুবুৰী আছে বামুণী অঞ্চলত আজি প্ৰতি উন্নয়নে দেখা পোৱা নাই গাঁওখনত আৰু যি এটা উন্নয়নৰ ছবি কি ক'ব বাইদেউ? কি ক'ম মানে উন্নয়ন ছবি আমাৰ ভেকো ভাওনা বামুণী বান্ধৱপাৰা আমাৰ ভেকো ভাওনা সদায় আমি এই ৰাস্তাই দেখা পাই আছোঁ। আমাৰ বিয়া হ'বৰ আজি ৩৫ বছৰ হ'ল এই ৰাস্তাই দেখা পাই আছোঁ। আৰু এটা দুখৰ কথা সুমন হৰিপ্ৰিয়া বাইদেৱে 2016 চনত প্ৰথম ইলেকশ্যন খেলিছিল হাজো সমষ্টিত। তেখেতে মানে যিখিনি কথা কৈছিল যে মহানগৰীত পৰিণত হ'ব এইখিনি কথা কোৱা মনত আছে। আৰু নামঘৰৰ সন্মুখতে আমাৰ আইসকলৰ মাজত তেখেতে সেৱা লৈছিল, সেৱা লৈ কৈছিল এটা কথা কৈছিল যে আমাৰ কেন্দ্ৰত বিজেপি আৰু আমাৰ ৰাজ্যতো বিজেপি কিন্তু আপোনালোকৰ পঞ্চায়তত AGP। কিন্তু মই যদি বিজেপি মই জয় হওঁ মই আপোনালোকৰ ৰাস্তা 108 যাব পৰা অৱস্থা ধুনীয়াকৈ কৰি দিম। এইখিনি আমি দুখিত তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনি প্ৰতিশ্ৰুতি ৰাখা নাই আৰু নেক্সট 5 বছৰ পিছত তেখেতে ভোট খুজিব আহিছিল আৰু এতিয়ালৈ আমি দেখা নাই। এইখিনি আমি দুখিত। আমাৰ বিধায়িকা হিচাপে তেখেতে কোনো ধৰণৰ আমাৰ উন্নয়ন কৰা নাই, এইখিনি আমাৰ দুখিত আৰু মই এইখিনিয়ে ক'ব লগা। গতিকে আগন্তুক আমাৰ ইলেকশ্যন আহি আছে, এই ইলেকশ্যনৰ আগে আগে আমাৰ ৰাস্তাটো যদি হোৱা কৰে আমি সেইখিনি আমি মানুহখিনি আমি বহুত সুখী হ'ম। যিহেতুকে সন্মুখত বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচন এইবাৰ জনপ্ৰতিনিধিজন কেনেকুৱা হোৱা বিচাৰিছে বা এইবাৰ কোন চৰকাৰ হোৱা বিচাৰিছে? এইটো চৰকাৰ বুলি মই ক'ব নিবিচাৰোঁ। যিজনে জনসাধাৰণৰ অনুভৱ দুখ সুখ জানে, অনুভৱ কৰিব পাৰে বা সুখী কৰিব পাৰে সেনেকুৱা মই প্ৰতিনিধি বিচাৰোঁ। মই কোনো ধৰণৰ মানে পাৰ্টি হিচাপে নিবিচাৰোঁ, মই প্ৰাৰ্থী হিচাপে বিচাৰোঁ। সদায় ভাল প্ৰাৰ্থিত্ব দিয়া প্ৰাৰ্থী এগৰাকী আমাক লাগে। আমি ভোটাৰ ৰাইজৰ মাজত উপস্থিত হৈছোঁ মনৰ বতৰা জানিবলৈ। আমাৰ লগত বিষয়ববীয়া আছুৰ বিষয়ববীয়াসকল আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। যিহেতুকে সন্মুখত বিধানসভা নিৰ্বাচন বাস্তৱ ক্ষেত্ৰত কোনো এই গাঁওখনে আজি অঞ্চলটোত কোনো ধৰণৰ বাট পথ ফলপ্ৰসূ হৈ উঠা নাই, কি ক'ব? আমাৰ ৩০ নং হাজো শুৱালকুছি অন্তৰ্গত আমাৰ ৮০ নং বামুণী গাঁও পঞ্চায়তৰ বামুণী বান্ধৱপাৰা চুবুৰীৰ যিটো ৰাস্তা, এই ৰাস্তাটো আজি বিগত 10 বছৰত আমাৰ দুবাৰকৈ জনপ্ৰতিনিধি সুমন হৰিপ্ৰিয়া হৈ গ'ল। এতিয়ালৈকে তেওঁ ইয়াত ভৰি দিয়া নাই আৰু আমাৰ ৰাস্তাটো যিটো উন্নয়নমূলক কাম হ'ব লাগিছিল ৰাস্তাটো আজিলৈকে হোৱা নাই। আমি ক্ষোভিত হৈছোঁ আৰু বহুত বেয়া লাগিছে। আমাৰ সকলো জেগাত গ'লে আমি গম পাওঁ যে সকলো ৰাস্তা ঘাট পকী হৈছে বা ৰাস্তা উন্নতি হৈছে, কিন্তু আমাৰ এই ৰাস্তাটো আজি প্ৰায় 50-60 বছৰৰ অধিক কাল হ'ল আমি ৰাস্তাটো কোনো ধৰণৰ উন্নয়ন দেখা নাই। বা নেতা প্ৰতিনিধি বহুতো আহে নিৰ্বাচন সময়ত তেওঁলোকে বহুত ভাষণ কয়, দাঙি ধৰে আৰু সেই ভাষণসমূহত তেওঁলোকে কয় যে আমাৰ 108ৰ দৰে আমি কাম কৰিম, এনেকুৱা মানে তেওঁলোকে ডায়লগ মাৰে আৰু কথা কয় মানুহক, মানে কি ভোটাৰৰ মন জয় কৰি পেলাই তেওঁলোকে ভোট জয় কৰে। ভোটৰ জয় হৈ পেলাই তেওঁলোকে যিটো ক্ষমতা শাসন পায় সেই শাসন মানে অধিষ্ঠিত হৈ তেওঁলোকে মানে আমাৰ পাহৰি যায় আমাৰ জনপ্ৰতিনিধিৰ আমাৰ ৰাইজৰ কথাবিলাক। আমাৰ ৰাইজৰ প্ৰতিনিধি ভালকৈ কাম কৰিব পাৰে, উন্নয়ন কৰিব পাৰে, আমি তেনেকুৱা আমি জনপ্ৰতিনিধি বিচাৰিছোঁ। আমাৰ সমাগত যিটো নিৰ্বাচন আহি আছে আমাৰ ভাল যোগ্য আমাৰ সমাজত কাম কৰা ব্যক্তি লাগে, আমি তেনেকুৱা জনপ্ৰতিনিধি বিচাৰোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আছুৰ বিষয়ববীয়াসকল। আমাৰ লগত উপস্থিত আছে গাঁৱৰ বয়োজ্যেষ্ঠ আই মাতৃ ওলাই আহিছে। বিগত সময়ছোৱাত বিগত 10টা বছৰ কাৰ্যকাল সুমন হৰিপ্ৰিয়া জনপ্ৰতিনিধি হৈ আপোনালোকৰ মাজত আহিছিলে, কিন্তু বাস্তৱ ক্ষেত্ৰত আপোনালোকে আজিও এই গাঁও অঞ্চলত কোনো ধৰণৰ কাম হৈ উঠা নাই, কি ক'ব? ৰাস্তাটো লাগে বাপা, বহুত দিন ডিমকে হেৰি কৰিছে কিন্তু দিয়া নাই। কিন্তু আমাৰ ৰাস্তাটো দিব লাগে আৰু কথাটো। কোন অঞ্চল এইটো? বামুণী বান্ধৱপাৰা। কিমান বছৰ ধৰি এই গাঁওখন কিমান মানে মোটামুটি আৰু 60 বছৰ মানে ৰাস্তা এনেকে আছে। আমি বিয়া যাৱাৰ আগৰ পায়ো আৰু ইটাও আমাৰ ইমান বয়স হ'ল ইটালৈকেতো ৰাস্তা ভাল হোৱা নাই। নিৰ্বাচন আহিলেতো বহুত জনপ্ৰতিনিধি নেতা আহে কৈ যায়, কয় দিম এইবাৰ দিম, মানে হেৰিটো দিব আৰু দিম, কিন্তু কৈহে গেলাৰ নাই, উন্নয়ন হোৱা নাই একবাৰো নাই। এতিয়া কেনেধৰণে আশা বিচাৰিছো ইটা হ'ব লাগে ৰাস্তাটো। কেনে জনপ্ৰতিনিধিজন কেনে হোৱা বিচাৰিছে? এই বাকী বিলাক ৰাস্তা যেনেকুৱা দিছে জনপ্ৰতিনিধিজন কেনেকুৱা হোৱা বিচাৰিছে এইবাৰ? ভাল মান হ'ব লাগে,
যেন কাম কৰাত ভাল হয়, ভাল হেৰি হয়, সেনে বিচাৰিছো। যিহেতুকে সন্মুখত বিধানসভা নিৰ্বাচন ভাল মানুহ বিচাৰিছো, ভালকৈ কাম কৰাক, ভাল হেৰি কৰি দিয়ক। আমি সেইখিনি আশা কৰিছো। আৰু চৰকাৰ কাৰ বিচাৰিছে চৰকাৰ আৰু কাৰ বিচাৰিম, আৰু চৰকাৰ বিজেপিয়ে। কি ক'ব? আমাৰ বাপা বিজেপিক ভোট দি আছো। ঘৰ এটা দিলা, আধা বানা হৈছে, এতিয়া পইচাও নাই, আকো নাই, এতিয়া আমাক দিয়া নাই, নতুন গিলাক গতাই দিছে। ৰাস্তাটোতো নাইয়ে, ৰাস্তা বোকা হলেও সেই বোকাই দিয়ে যাব লাগিব বাপা। এতিয়া আমি বোকা চাৰে হলেও গৈছো, গেলেও এতিয়া ভোটৰ দিনতো নাই, আহি কবি বোলে ৰাস্তাটো দিমেই তোমাক, হৈছে ৰাস্তা। তাৰে পিছত বাপা পাহাৰী হৰি পিয়াও আহে, কৈয়ে যায় দিম, হেৰি হ'ব আইতা, হ'ব হ'ব হ'ব, আমাক সেনেকে কৈ যায়। আমিও ভাবো হ'বয়ে, পাছত ইটা নগলি বাপা মৰবা ওলছো, ৰাস্তাই নাই। ৰাস্তাটো চলি পলি দিনত গলি হলেও ভাল পাওঁ। নাতি নিশ্চয়কৈ ধন্যবাদ জনাইছো। আমি আহিম আপোনালোকৰ মাজলৈ। কি ক'ব, যিহেতুকে আজি সকলোৱে ক্ষোভিত হৈ ওলাই আহিছে, সন্মুখত বিধানসভা নিৰ্বাচন, কেনে ধৰণৰ চৰকাৰ বিচাৰিছে, কেনে ধৰণৰ পৰিৱৰ্তন বিচাৰিছে, কেনে জনপ্ৰতিনিধিজন হোৱাজন বিচাৰিছে? মানে চাক কথাটো যিহেতুকে আমাৰ এই 30 নং হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত আমাৰ 80 নং বামুণী গাঁও পঞ্চায়তৰ বামুণী বান্ধৱপাৰা চুবুৰী, আমি যিহেতুকে সমাগত নিৰ্বাচন 2026 চন, আগৰ যোৱা 10 বছৰত আমাৰ সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী থাকিল, কিন্তু আমি ৰাস্তাটোৰ ক্ষেত্ৰত বহুতবাৰ তেখেতক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, বিভাগীয় কৰ্তৃপক্ষ আমি অনুৰোধ জনাইছোঁ, কিন্তু আমাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতিৰ আমি আজিলৈকে ফল পোৱা নাই। এই অঞ্চলটোত কিমান পৰিয়াল আছে? ইয়াত আমাৰ প্ৰায় 200টা পৰিয়ালে ইয়াত অৱস্থিত এইটো চুবুৰীত। আৰু এনেই আমাৰ ৰাস্তাটো যেতিয়া আমাৰ বাৰিষা কাল হয়, তেতিয়া ইয়াত আহিব নোৱাৰা এটা পৰিৱেশ, আৰু আমি সৰুৰ পৰা যেনেকৈ দেখিছোঁ এতিয়ালৈকে ৰাস্তাটো সেনেকুৱা এটা হৈ আছে। আৰু যিহেতুকে সমাগত নিৰ্বাচন যোন চৰকাৰে নাহক, আমি কিন্তু আমাৰ এইবাৰ আমি চাম, যিহেতুকে আমি এবাৰ ভাল এজন প্ৰতিনিধি চাম, যিজনে ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰিব পাৰে। আৰু আমাৰ আজি ইয়াৰ পৰা আমি এটাই অনুৰোধ চৰকাৰলৈ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমি এটাই অনুৰোধ যে তেখেতে উন্নয়নমূলক কাম কৰি আছে, দেখিছোঁ চবতে হৈছে, কিন্তু আমাৰ বামুণী পঞ্চায়তৰ সকলোবোৰ পথ এতিয়ালৈকে পকী হ'ল, কিন্তু আমাৰ এই বান্ধৱপাৰা চুবুৰী এই চুবুৰী যিটো পথ, আমাৰ বামুণী বজাৰ চকৰ লগত লাগি থকা এটা পথ, সেইটো পথ এতিয়ালৈকে হোৱা নাই। আমি যেতিয়া প্ৰশ্ন কৰোঁ, আমি যেতিয়া সোধোঁ বিভাগীয় কৰ্তৃপক্ষ, তেখেতে ক'লে হ'ব বুলি কয়, কিন্তু কথাতহে কয়, কিন্তু কথাত ফুলজাৰি মাৰে, কিন্তু কামত এতিয়ালৈকে হোৱা নাই। কিন্তু এইবাৰ আমি চাম 26ত আমি এজন আমি ভাল প্ৰতিনিধি বিচাৰোঁ, যিজনে আমাৰ যি অনুভৱ, আমাৰ যি দুৰ্দশা এই ৰাস্তাৰ কাৰণে, সেইটো যাতে পূৰণ কৰিব পাৰে, সেইটো আমি চাম। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আছিলে যুৱ নেতা, আৰু আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতুকে বয়োজ্যেষ্ঠ ককা আমাৰ মাজত আহি উপস্থিত হৈছে। কি ক'ব, যিহেতুকে সন্মুখত নিৰ্বাচন, আৰু নিৰ্বাচনৰ বতৰলৈ আহিছে, বহু জনপ্ৰতিনিধি, বহু নেতা, বহু আশা দেখুৱাইছে, কি ক'ব? মই এতিয়া কি ক'ম, ক'বলগীয়া উপায় নাই। আমাৰ ৰাস্তাটো এনেকুৱা হ'ব লাগে, পাকা হ'ব লাগে। আৰু এটা কথা কে নাই, আমি সৰুৰ পৰাই দেখাতে এই ৰাস্তা, আৰু ল'ৰাইও বিয়া কৰলা, আৰু ছোৱালীও বিয়া দিলোঁ, ঘূৰৰ ৰাস্তা এই, আৰু একো নাই। নহ'লে এই ৰাস্তাটো এনেকে কি বাপা 100 বছৰৰ বেছি হ'ব, 100 বছৰৰ বেছি হ'ব, এনেকুৱাই হৈ আছে। কি আহ্বান জনাব? এতিয়া আহ্বান জানাও মানে আমাৰ ৰাস্তাটো ভাল কৰি দিলে ভাল পাওঁ। আৰু কেনে পৰিৱৰ্তন বিচাৰিছে এইবাৰ সন্মুখত যিহেতু নিৰ্বাচন? হয় হয়, কেনেকুৱা পৰিৱৰ্তন? কেনেকুৱা মানে ৰাইজৰ যেনেকুৱা হৈছে সেনেকুৱা কৰি দিলে আমি ভাল পাওঁ। চবতে ৰাস্তাটো হৈয়ে গেল, যিহেতুকে চৰকাৰখনেতো বহু উন্নয়নত ঢাক ঢোল বজাই হয় আছে হয় হয়। বিগত সময়ছোৱাত, কিন্তু এই অঞ্চলটোত আজিলৈকে উন্নয়ন দেখা পোৱা নাই আপোনালোকে? দেখা পোৱা নাই মানে আমাৰ হাত নাই। অমুকো ভোট দিবি, আহে ভোট দিবি, ৰাস্তা কৰি দিম, অমুক কৰবি, অমুক ঘূৰিও নাই। মুঠতে আশা দেখুৱাই, হয়, কিন্তু আশাবিলাক নাই পূৰ হোৱা নাই। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এয়া আছিলে বামুণী বান্ধৱপাৰা চুবুৰী, আৰু এই যে সকলো লোক এনেদৰে ওলাই আহিছে, গাঁৱৰ অঞ্চল ৰাইজ, আৰু যিহেতুকে সন্মুখত বিধানসভা নিৰ্বাচন, আৰু নিৰ্বাচনৰ যি আমাৰ এনি ভাৰতৰ এই বিশেষ অনুষ্ঠান, এই নিৰ্বাচনী কেন্দ্ৰিক যি আমি ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছোঁ, বিগত সময়ছোৱাত কিমান উন্নয়ন হ'ল, এই উন্নয়নৰ আমি যি বিকশিত ভাৰতৰ এই যি উন্নয়নৰ ফুফুলা স্বৰূপ আমি দেখুৱাবলৈ আহি উপস্থিত হৈছিলোঁ। সতীৰ্থ মৃণালৰ সহযোগত মই হাজোৰ এই বাবুন্দি অঞ্চলৰ পৰা মই মৃদুল মজুমদাৰ, এনি ভাৰত 24।